পঞ্চায়ত নিৰ্বাচনৰ পাছতে বিজেপি আৰম্ভ কৰিলে মিছন বিটিআৰ আগন্তুক বিটিসি নিৰ্বাচনৰ বাবে বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক মিত্ৰতাৰে নে অকলে বিটিসি নিৰ্বাচনত বিজেপি অৱতীৰ্ণ হ'ব তাক লৈ আলোচনা এই বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সভাপতি দিলীপ শইকীয়া বিটিসিৰ দায়িত্বত থকা মন্ত্ৰী বিধায়ক সাংসদো উপস্থিত থাকে সেই বৈঠকত উপস্থিত থাকে বিটিসিৰ অন্তৰ্গত জিলা সভাপতিসকলো নিখাৰ ভাগত সম্পন্ন হোৱা সেই বৈঠকৰ আমি তদাংশ আপোনালোকক দেখুৱাইছো মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ আছিল লগতে বিটিসিৰ নিৰ্বাচনত জড়িত হৈ পৰা সকলো উপস্থিত আছিল এই বিশেষ বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ পাছতে এবাৰ বিজেপি আৰম্ভ কৰিলে মিছন বিটিআৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য আছে তে আগবঢ়াই বিটিআৰ নিৰ্বাচন লৈ যিখন কৰ্ণাধাৰ সমিতি আছিল এই কৰ্ণাধাৰ সমিতিৰ বৈঠক সমাপ্ত হ'ল আৰু আমি বিটিআৰ নিৰ্বাচনৰ সকলো দিশ পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ আৰু এটা সিদ্ধান্ত যে আমাৰ বিটিআৰ নিৰ্বাচনত আমাৰ দলে সকলো ক্ষেত্ৰতে পূৰ্ণ শক্তিৰে যাতে নিৰ্বাচন খেলিব পাৰে তাৰ কাৰণে জিলা সভাপতিৰ উপস্থিতিত সকলোকে সেই ধৰণৰ সাংগঠনিকভাৱে কামসমূহ কৰিবৰ কাৰণে আৰু নিজৰ সাংগঠনিক শক্তি সুন্দৰভাৱে বৃদ্ধি কৰিবৰ কাৰণে এইকেইদিন কাম কৰাৰ নিৰ্দেশনা দিয়ে তাৰ লগে লগে প্ৰত্যেক জিলালৈকে এগৰাকী মন্ত্ৰী আৰু এগৰাকী দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক বিটিআৰ ৫খন জিলা ভ্ৰমণ কৰাৰ কাৰণে দলৰ পৰা এটা নিৰ্দেশনা দিয়া হয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ উপস্থিতিত এই সিদ্ধান্তৰে অহা 10 দিনৰ ভিতৰত আমাৰ একগৰাকী মন্ত্ৰী আৰু একগৰাকী জ্যেষ্ঠ দলৰ কাৰ্যকৰ্তা বিটিআৰৰ প্ৰতিখন জিলালৈকে যাব আৰু সেই জিলাসমূহৰ সকলো দিশ পৰ্যবেক্ষণ কৰি তাৰ প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ পিছতে দলে বাকী সিদ্ধান্তসমূহ ল'ব আৰু দলৰ এইটোৱে সিদ্ধান্ত যে বিটিআৰ নিৰ্বাচনৰ কাৰণে আমি দলৰ সকলো ক্ষেত্ৰৰ পৰা প্ৰস্তুত কৰিব লাগে একেবাৰে তৃণমূল পৰ্যায়ৰ বুথৰ পৰা পৃষ্ঠা প্ৰমুখৰ পৰা একেবাৰে জিলালৈকে সকলো সংগঠন শক্তিশালী কৰিব লাগে আৰু সংগঠনত য'ত যি অসুবিধা আছে য'ত ধৰণৰ যি আমাৰ কৰণীয় আছে সেই কামবিলাক কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে এতিয়ালৈকে তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই কাৰণ আমাৰ প্ৰতিখন জিলালৈকে এগৰাকী মন্ত্ৰী আৰু এগৰাকী ৰাজ্যিক বিষয়ববীয়া যাব অহা 10 দিনৰ ভিতৰত তেখেতসকলে নিজৰ জিলাসমূহ পৰিভ্ৰমণ কৰিব যেনেকৈ কোকৰাঝাৰ জিলালৈ আমাৰ অশোক সিংহাল ডাঙৰীয়া আৰু তাৰ লগত ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া যাব ঠিক তেনেদৰে চিৰাঙলৈ কৌশিক ৰায় ডাঙৰীয়া যাব তেওঁৰ লগত আমাৰ অজয় ৰায় ডাঙৰীয়া থাকিব বাক্সাত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া যাব তেখেতৰ লগত অশোক ভট্টৰায় ডাঙৰীয়া থাকিব তামুলপুৰ জিলালৈকে মই নিজে যাম মোৰ লগত পুলক গোহাঁই ডাঙৰীয়া থাকিব আৰু ওদালগুৰি জিলালৈকে পীযুষ হাজৰিকা আৰু তেওঁৰ লগত পল্লৱ লোচন দাস যাব গতিকে এই 5খন জিলালৈকে 5জন মন্ত্ৰী আৰু 5জন জ্যেষ্ঠ বিষয়ববীয়া যাব তেখেতসকলে গৈ গোটেই পৰিৱেশ পৰিস্থিতি চাওক 9 দিনৰ পিছত তেখেতসকলৰ প্ৰতিবেদন আহিব আৰু প্ৰতিবেদনৰ পিছত আমাৰ দলৰ সতীৰ্থ দলৰ কৰ্মী সেই অঞ্চলৰ ৰাইজ বা আমাৰ ভোটাৰসকলে কি বিচাৰে সেইটোৰ ওপৰত দলে সিদ্ধান্ত ল'ব গতিকে এতিয়ালৈকে কোনো কংক্ৰিট সিদ্ধান্ত একো হোৱা নাই কেৱল সিদ্ধান্ত এটাই যে নিৰ্বাচনৰ কাৰণে যি প্ৰস্তুতি আমি কৰিব লাগে সকলো প্ৰস্তুতি কৰিব লাগে জিলা মণ্ডল বুথ একেবাৰে তললৈকে পৃষ্ঠা প্ৰমুখলৈকে আমাৰ সংগঠনটো শক্তিশালী কৰিব লাগে আৰু সংগঠনৰ য'ত যি ক'ৰবাত গেপ আছে ক'ৰবাত কিবা কৰণীয় আছে সেই কামখিনি কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ